নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি মই আপোনালোকক দেখুৱাম চিলাই মেচিন ছাৰ্ভিচিং কেনেদৰে দিয়া হয়। এইটো ছিংগল মেচিন হয়। আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পৰা। এই নট দুটা ফাৰ্ষ্ট টাইম আমি খুলি লৈছোঁ। চাওক, এই ওপৰৰ ঢাকনিখন আমি গুচাই দিছোঁ, কিমান লেতেৰা হৈ আছে। এবাৰ মেচিনটো ওলোটাই ল'লোঁ। ইয়াৰো আমি নট দুটা খুলি চেটলটো উলিয়াই ল'ম। চেটলটোৰ পৰা ববিন কেছটো আমি উলিয়াই লৈছোঁ। চাওক মেচিনটো কিমান লেতেৰা হৈ আছে। এইবোৰে মেচিন চলাবলৈ টাইট কৰি পেলাই। এইবোৰ এতিয়া আমি চাফা কৰি ল'ম, গোটেইবোৰ মুচি। ইয়াত বেলেগ বস্তু একো নহয়, যিবোৰ কাপোৰৰ অকণমান সৰু সৰু তুলাৰ নিচিনা উৰি আহে, সেইবোৰ ইয়াত জাম হৈ এনেকৈ লেতেৰা হৈ যায়। গোটেইবোৰ ভালদৰে আমি এনেদৰে চাফা কৰি ল'ব লাগিব। এতিয়া আমি ইয়াতে চাফা কৰি লোৱা ঠাইবিলাকত তেল দি দিছোঁ। যিমানখিনি নট আছে, যিমানখিনি বস্তু আমাৰ মেচিনৰ আপ ডাউন হয়, গোটেইখিনিতে তেল দিছোঁ। এইবাৰ আমি মেচিনটো ওলোটাই ল'লোঁ। এয়া চাওক, তেল দিয়াৰ কাৰণে অলপ ঢিলা হৈছে। এবাৰ আমি এইখিনিও ছাইড কৰি ল'ম, এইবিলাকো আমি চাফা কৰি দিম। এইবাৰ আমি দাঁতযোৰ উলিয়াই লৈছোঁ। এই সৰু সৰু নট দুটা গুচাই দিলে দাঁতযোৰ ওলাই আহিব। এইবাৰ আমি চাফা কৰিম আগফালৰ এই ঢাকনিখন গুচাই। এই ঢাকনিখন গুচাই দিলোঁ। এতিয়া আমি ইয়াৰ ভিতৰৰ গোটেইখিনি পাৰ্টছ ভালদৰে চাফা কৰি দিম। ইয়াত আঙুলি বা হাত নোসোমাই, বহুত কম ঠাই আছে। সেয়েহে আমি স্ক্ৰুড্ৰাইভাৰ নতুবা অলপমান ডাঙৰ বেজীৰে এই কাপোৰ এখন সুমুৱাই দি গোটেইখিনি চাফা কৰি ল'ম। এবাৰ আমি ইয়াতো তেল দি দিছোঁ। ইয়াত তেল দিলেই তললৈ ধুনীয়াকৈ গুচি যাব। এয়া চাওক, তললৈ যাব ধৰিছে। তল ছাইডটোত যেনেদৰে আমি গোটেইখিনি পাৰ্টছতে তেল দি দিছিলোঁ, ইয়াতো ঠিক একেদৰে আমি তেল দি দিছোঁ। দাঁতযোৰো আমি চাফা কৰি লৈ আকৌ বহাই দিলোঁ। দাঁতৰ মাজৰ যিখিনি অংশ থাকে সৰু সৰু, সেইবিলাকত সৰু বেজী এটা সুমুৱাই আপোনালোকে গোটেই ধূলিবোৰ ছাইড কৰি দিব। দাঁতযোৰ বেছি লেতেৰা হ'লে কাপোৰ যাব নোখোজে, সেয়েহে দাঁতযোৰ চাফা কৰি ৰাখিব লাগে। এবাৰ এইখিনিৰ কাম আমাৰ ক্লিয়াৰ হৈ গৈছে, সেয়েহে এই প্লেটখন আমি বহাই দিছোঁ। এবাৰ আমি চাফা কৰিম আগফালৰ এইখিনি। আগফালৰো এই নটটো ছাইড কৰি দিলে এই প্লেটখন গুচি আহিব। এইখন প্লেটো গুচাই ল'লোঁ। এয়া চাওক কিমান লেতেৰা আছে। ইয়াতো আমি ঠিক একেদৰে গোটেইখিনি চাফা কৰি লৈ গোটেই তেল দি দিছোঁ। এয়া চাওক, এবাৰ ধুনীয়াকৈ আপ ডাউন হৈছে। এবাৰ মেচিনৰ জিভাখন লগাই ল'লোঁ। আগফালৰ প্লেটখনো বহাই দিছোঁ। এবাৰ আমি চেটলটো লগাম। এইখিনি খুলি চাফা কৰি ল'ব লাগিব। এবাৰ চেটলটো ইয়াতে ফিক্স কৰি দিলোঁ। হৈ গ'ল আমাৰ কমপ্লিট ছাৰ্ভিচিং। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।